নমস্কাৰ সকলোকে সুপ্ৰভাত জনাইছো ষ্টুডিও মজিয়াত মই আছো আপোনালোকৰ সৈতে হাৰিদ্ৰা হাজৰিকাৰ এই মুহূৰ্তৰ অন্য এটা অতি জৰুৰী খবৰ আপোনালোকক জনাম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অক্সিজেন এতিয়া একমাত্ৰ মিয়া মুখ্যমন্ত্ৰীৰ চকীৰ মৰ্যাদা লাঘৱ কৰিছে হিমন্ত বিশ্ব শৰ্মাই আৰু মিয়াই শান্তিত থাকিবনে অশান্তিত থাকিব হেয়া ক'ব নালাগে মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পুনৰ গৰজি উঠিছে এবাৰ আমছু যদি ৰাজ্যত অবৈধ মিয়া আছে তেন্তে হিমন্ত বিশ্ব শৰ্মা গৃহমন্ত্ৰী হিচাপে বিফল বুলি কোৱা হৈছে কিছু বিশদ তথ্য আমি আপোনালোকক সবিস্তাৰে জনাম আমি ইতিমধ্যে জনাইছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অক্সিজেন এতিয়া মিয়া মুখ্যমন্ত্ৰীৰ চকীৰ মৰ্যাদা লাঘৱ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়া শান্তিত থাকিবনে অশান্তিত থাকিব হেয়া মুখ্যমন্ত্ৰীয়ে ক'ব নালাগে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পুনৰ এবাৰ গৰজি উঠিছে আমছু যদি ৰাজ্যত অবৈধ মিয়া আছে তেন্তে হিমন্ত বিশ্ব শৰ্মা গৃহমন্ত্ৰী হিচাপে বিফল বুলি কৈছে হতাশগ্ৰস্ত হৈ আবুল তাবুল বকিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এতিয়া মানুহে হাঁহিব ধৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ কাৰুকাৰ্য এতিয়া হাঁহিয়াতৰ পাত্ৰ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অক্সিজেন এতিয়া মিয়া বুলি কোৱা হৈছে মুখ্যমন্ত্ৰীৰ যি চকীৰ মৰ্যাদা হেয়া হিমন্ত বিশ্ব শৰ্মাৰ লাঘৱ হৈছে বুলিও ইতিমধ্যে উল্লেখ কৰা হৈছে আৰু মিয়াই যদি শান্তিত থাকিব তেনে শান্তিত থাকিব নে অশান্তিত থাকিব হেয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ কোনো প্ৰয়োজন নাই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এবাৰ পুনৰ এনেধৰণে আমছু গৰজি উঠিছে আমছু আৰু মুখ্যমন্ত্ৰীৰ মাজৰ যে বাক বিতণ্ডা হেয়া এই পৰ্যন্ত তুংগ যদি ৰাজ্যত অবৈধ মিয়া আছে তেন্তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গৃহমন্ত্ৰী হিচাপে এগৰাকী বিফল মন্ত্ৰী বুলি ইতিমধ্যে উল্লেখ কৰিছে আৰু হতাশগ্ৰস্ত হৈ আবুল তাবুল বকিব লৈছে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীক অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাক এতিয়া মানুহে কেৱল হাঁহে মুখ্যমন্ত্ৰীগৰাকীৰ যি কথা সেই কথাই এতিয়া হাঁহিৰ খোৰাক দিছে ৰাইজক মুখ্যমন্ত্ৰীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে মিয়া আচলতে মুখ্যমন্ত্ৰীগৰাকীৰ বাবে একমাত্ৰ অক্সিজেন মুখ্যমন্ত্ৰীৰ চকীৰ মৰ্যাদা হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া যথেষ্ট লাঘৱ হৈছে মন্তব্য আছে আগবঢ়াইছো এটা অক্সিজেন তক লাগে সেই অক্সিজেনটো হৈছে মিয়া মানে সহজলভ্য হৈছে মিয়া শব্দ ক'লে সংখ্যাগুৰু মানুহে ভাল পাব বা অসমৰ মাজত এটা বিভাজন সৃষ্টি হয় এই পৰিৱেশ আৰু নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া মুখ্যমন্ত্ৰীৰ চকীখনৰ যিটো সাংবিধানিক মৰ্যাদা সেই মৰ্যাদাটো লাঘৱ কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া কাৰোবাক শান্তিত ৰাখিব নাৰাখিব নিজে শান্তিত থাকক না নিজে শান্তিত আছে নে নাই সেইখিনি কথা অসমৰ ৰাইজক মুখ্যমন্ত্ৰী জনাই দিয়ক মিয়া শান্তিত থাকিব না মিয়া অশান্তিত থাকিব সেইটো অভিভাৱক মুখ্যমন্ত্ৰী নহয় মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী হয় মিয়াই কেনেকে জীয়াই থাকিব কেনেকে খাব কেনেকে পিন্ধিব এই কথা বাৰ্তাবিলাক মুখ্যমন্ত্ৰীৰ কথা মতে নচলে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে শান্তিত আছে নে সেই কথাটো অসমৰ ৰাইজক জনাওক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া এই মিয়া বুলি মিয়া কি বস্তু যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বুকুত সৎ সাহস আছে আহিবলগীয়া বিধানসভা আছে মিয়া কৰি থকা মানুহখিনিক মিয়া জনগোষ্ঠীৰ স্বীকৃতি দি দিয়ক দম আছে যদি কিয় নিদিয়ে আৰু অবৈধ মিয়া বুলি কি অবৈধ বোলে মানুহ কিন্তু অবৈধ মানুহ থাকিলে ইয়াত কেনেকে থাকিব পাৰে এজন মুখ্যমন্ত্ৰী হয় গৃহ বিভাগৰ দায়িত্বত আছে তাৰমানে সম্পূৰ্ণ বিফল তেওঁ এজন অবৈধ মানুহ অসমত কেনেকে থাকিব পাৰে যি মানুহ অবৈধ মানুহ কেতিয়াও অসমত থাকিব নোৱাৰে অবৈধ মানুহ অসমত থাকিব পাৰে নেকি গতিকে অবৈধ মিয়া এইবোৰ শব্দ কৈ পেলাই আচলতে মুখ্যমন্ত্ৰী নিজৰ আচলতে যে গাড়ীখন ২৬ত যাব ওলাইছে ২৬ত যে থৰকবৰক হৈছে ৰাইজক দিয়া প্ৰতিশ্ৰুতি তেওঁ পালন কৰিব পৰা নাই জুবিন গাৰ্গক একো ন্যায় দিব পৰা নাই অসমৰ ৰাইজক যিখিনি প্ৰতিশ্ৰুতি দিছিল উন্নয়নৰ সেইখিনি প্ৰতিশ্ৰুতি পালন কৰিব নাই ২৬ৰ বৈতৰণি পাৰ হোৱাৰ সম্ভাৱনা খুব কম দেখিছে মুখ্যমন্ত্ৰী হতাশগ্ৰস্ত হৈছে মুখ্যমন্ত্ৰী হতাশগ্ৰস্ত হৈ এতিয়া এটা অক্সিজেন তক লাগে সেই অক্সিজেনটো হৈছে মিয়া মানে সহজলভ্য হৈছে মিয়া শব্দ ক'লে সংখ্যাগুৰু মানুহে ভাল পাব বা অসমৰ মাজত এটা বিভাজন সৃষ্টি হয় এই পৰিৱেশ আৰু নাই অসমত থকা প্ৰতিজন ভাৰতীয় নাগৰিক অসমীয়া হয় আৰু অসমৰ হয় ভাৰতীয় হয় গতিকে ইয়াত কাৰোবাক মিয়া অমিয়া এইবোৰ কথা বৰ্তা কৈ ভাগ কৰিব বিচাৰিলে মুখ্যমন্ত্ৰী আৰু ভাগ কৰিব নোৱাৰে আমাৰ স্পষ্ট কথা মুখ্যমন্ত্ৰী এনেকুৱা ধৰণৰ তুলনা আৰু অসাংবিধানিক কথা বৰ্তাবিলাক বন্ধ কৰক মুখ্যমন্ত্ৰীৰ যিটো গাৰিমা মৰ্যাদা সাংবিধানিক পদমৰ্যাদা সেইটো ৰক্ষা কৰক অন্যথা মুখ্যমন্ত্ৰীক মানুহে এতিয়া হাঁহিবলৈ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া অবৈধ মানুহক কেনেকে থাকিব দিব পালে এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰাইজৰ আগত জনাব লাগিব আমি বিচৰা নাই কোনো অবৈধ মানুহ অসমত থাকক ৭১ চনৰ ২৫ মাৰ্চৰ পিছত যিকোনো অবৈধ মানুহ অসম এৰিব লাগিব স্পষ্ট আমছুৰ মত এই বাংলাদেশৰ হওক আৰু যিয়ে হওক হিন্দু হওক মুছলমান হওক তেওঁ সেইখিনিলৈকে নকৰি তেওঁ অবৈধ মানুহ আনিব বিচাৰিছে বাংলাদেশী প্ৰীতি তেওঁ দেখাব বিচাৰিছে গতিকে তেওঁহে আচলতে বাংলাদেশী ৰক্ষক অবৈধ মানুহৰ ৰক্ষক
আমি অসমৰ সংখ্যালঘু সমাজ নহয়, গতিকে অসমৰ সংখ্যালঘু সমাজে কেনেকৈ জীয়াই থাকিব, কেনেকৈ কি কৰিব, সেইটো সংখ্যালঘু সমাজে নিৰ্ধাৰণ কৰি ল'ব। গতিকে তেওঁ কাৰোবাক অত্যাচাৰ কৰি থাকিব আৰু অত্যাচাৰ কৰি তেওঁ মানে যিমান দিন থাকিব অত্যাচাৰ কৰি থাকিব আৰু তেওঁ শান্তিত থাকিব নিদিয়ে। মই ভাবো যে আশা কৰো মুখ্যমন্ত্ৰী শান্তিত থাকক। এটা অক্সিজেন তেওঁক লাগে, সেই অক্সিজেনটো হৈছে মিয়া, মানে সহজলভ্য হৈছে মিয়া শব্দ ক'লে সংখ্যাগুৰু মানুহে ভাল পাব বা অসমৰ মাজত এটা বিভাজন সৃষ্টি হয়। এই পৰিৱেশ আৰু নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়া মুখ্যমন্ত্ৰীৰ চকীখনৰ যিটো সাংবিধানিক মৰ্যাদা, সেই মৰ্যাদাটো লাঘৱ কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া কাৰোবাক শান্তিত ৰাখিব নাৰাখিব, নিজে শান্তিত থাকক না। নিজে শান্তিত আছে নে নাই সেইখিনি কথা অসমৰ ৰাইজক মুখ্যমন্ত্ৰী জনাই দিয়ক। মিয়া শান্তিত থাকিব না মিয়া অশান্তিত থাকিব, সেইটো অভিভাৱক মুখ্যমন্ত্ৰী নহয়। মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী হয়। মিয়াই কেনেকে জীয়াই থাকিব, কেনেকে খাব, কেনেকে পিন্ধিব, এই কথা বাৰ্তাবিলাক মুখ্যমন্ত্ৰীৰ কথা মতে নচলে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে শান্তিত আছে নে সেই কথাটো অসমৰ ৰাইজক জনাওক। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া এই মিয়া বুলি মিয়া কি বস্তু? যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া বুকুত সৎ সাহস আছে, আমাৰ আহিবলগীয়া বিধানসভা আছে, মিয়া কৰি থকা মানুহখিনিক মিয়া জনগোষ্ঠীৰ স্বীকৃতি দি দিয়ক, দম আছে যদি। কিয় নিদিয়ে? আৰু অবৈধ মিয়া বুলি কি অবৈধ বোলে মানুহ কোটি অবৈধ মানুহ থাকিলে ইয়াত কেনেকে থাকিব পাৰে? এজন মুখ্যমন্ত্ৰী হয়, গৃহ বিভাগৰ দায়িত্বত আছে, তাৰমানে সম্পূৰ্ণ বিফল তেওঁ। এজন অবৈধ মানুহ অসমত কেনেকে থাকিব পাৰে? যি মানুহ অবৈধ মানুহ কেতিয়াও অসমত থাকিব নোৱাৰে। অবৈধ মানুহ অসমত থাকিব পাৰে নেকি? গতিকে অবৈধ মিয়া এইবোৰ শব্দ কৈ পেলাই আচলতে মুখ্যমন্ত্ৰী নিজৰ আচলতে যে গাড়ীখন 26ত যাব ওলাইছে, 26ত যে থৰকবৰক হৈছে, ৰাইজক দিয়া প্ৰতিশ্ৰুতি তেওঁ পালন কৰিব পৰা নাই। জুবিন গাৰ্গক একো ন্যায় দিব পৰা নাই। অসমৰ ৰাইজক যিখিনি প্ৰতিশ্ৰুতি দিছিল উন্নয়নৰ, সেইখিনি প্ৰতিশ্ৰুতি পালন কৰিব নাই। 26ৰ বৈতৰণি পাৰ হোৱাৰ সম্ভাৱনা খুব কম দেখিছে। মুখ্যমন্ত্ৰী হতাশগ্ৰস্ত হৈছে। মুখ্যমন্ত্ৰী হতাশগ্ৰস্ত হৈ এতিয়া এটা অক্সিজেন তেওঁক লাগে, সেই অক্সিজেনটো হৈছে মিয়া, মানে সহজলভ্য হৈছে মিয়া শব্দ ক'লে সংখ্যাগুৰু মানুহে ভাল পাব বা অসমৰ মাজত এটা বিভাজন সৃষ্টি হয়। এই পৰিৱেশ আৰু নাই। অসমত থকা প্ৰতিজন ভাৰতীয় নাগৰিক অসমীয়া হয় আৰু অসমৰ হয়, ভাৰতীয় হয়। গতিকে ইয়াত কাৰোবাক মিয়া অমিয়া এইবোৰ কথা বৰ্তা কৈ ভাগ কৰিব বিচাৰিলে মুখ্যমন্ত্ৰী আৰু ভাগ কৰিব নোৱাৰে। আমাৰ স্পষ্ট কথা, মুখ্যমন্ত্ৰী এনেকুৱা ধৰণৰ তুলনা আৰু অসাংবিধানিক কথা বৰ্তাবিলাক বন্ধ কৰক। মুখ্যমন্ত্ৰীৰ যিটো গাৰিমা মৰ্যাদা, সাংবিধানিক পদমৰ্যাদা, সেইটো ৰক্ষা কৰক। অন্যথা মুখ্যমন্ত্ৰীক মানুহে এতিয়া হাঁহিবলৈ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া অবৈধ মানুহক কেনেকে থাকিব দিব পালে, এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰাইজৰ আগত জনাব লাগিব। আমি বিচৰা নাই কোনো অবৈধ মানুহ অসমত থাকক। 71 চনৰ 25 মাৰ্চৰ পিছত যিকোনো অবৈধ মানুহ অসম এৰিব লাগিব, স্পষ্ট আমচুৰ মত। এই বাংলাদেশৰ হওক আৰু যিয়ে হওক, হিন্দু হওক মুছলমান হওক, তেওঁ সেইখিনিলৈকে নকৰি তেওঁ অবৈধ মানুহ আনিব বিচাৰিছে। বাংলাদেশী প্ৰীতি তেওঁ দেখাব বিচাৰিছে। গতিকে তেওঁহে আচলতে বাংলাদেশী ৰক্ষক, অবৈধ মানুহৰ ৰক্ষক। আমি অসমৰ সংখ্যালঘু সমাজ নহয়। গতিকে অসমৰ সংখ্যালঘু সমাজে কেনেকৈ জীয়াই থাকিব, কেনেকৈ কি কৰিব, সেইটো সংখ্যালঘু সমাজে নিৰ্ধাৰণ কৰি ল'ব। গতিকে তেওঁ কাৰোবাক অত্যাচাৰ কৰি থাকিব আৰু অত্যাচাৰ কৰি তেওঁ মানে যিমান দিন থাকিব অত্যাচাৰ কৰি থাকিব আৰু তেওঁ শান্তিত থাকিব নিদিয়ে। মই ভাবো যে আশা কৰো এটা অক্সিজেন তেওঁক লাগে, সেই অক্সিজেনটো হৈছে মিয়া, মানে সহজলভ্য হৈছে মিয়া শব্দ ক'লে সংখ্যাগুৰু মানুহে ভাল পাব বা অসমৰ মাজত এটা বিভাজন সৃষ্টি হয়। এই পৰিৱেশ আৰু নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়া মুখ্যমন্ত্ৰীৰ চকীখনৰ যিটো সাংবিধানিক মৰ্যাদা, সেই মৰ্যাদাটো লাঘৱ কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া কাৰোবাক শান্তিত ৰাখিব নাৰাখিব, নিজে শান্তিত থাকক না। নিজে শান্তিত আছে নে নাই সেইখিনি কথা অসমৰ ৰাইজক মুখ্যমন্ত্ৰী জনাই দিয়ক। মিয়া শান্তিত থাকিব না মিয়া অশান্তিত থাকিব, সেইটো অভিভাৱক মুখ্যমন্ত্ৰী নহয়। মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী হয়। মিয়াই কেনেকে জীয়াই থাকিব, কেনেকে খাব, কেনেকে পিন্ধিব, এই কথা বৰ্তাবিলাক মুখ্যমন্ত্ৰীৰ কথা মতে নচলে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে শান্তিত আছে নে সেই কথাটো অসমৰ ৰাইজক জনাওক। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া এই মিয়া বুলি মিয়া কি বস্তু? যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া বুকুত সৎ সাহস আছে, আমাৰ আহিবলগীয়া বিধানসভা আছে, মিয়া কৰি থকা মানুহখিনিক মিয়া জনগোষ্ঠীৰ স্বীকৃতি দি দিয়ক, দম আছে যদি। কিয় নিদিয়ে? আৰু অবৈধ মিয়া বুলি কি অবৈধ বোলে মানুহ কোটি অবৈধ মানুহ থাকিলে ইয়াত কেনেকে থাকিব পাৰে? এজন মুখ্যমন্ত্ৰী হয়, গৃহ বিভাগৰ দায়িত্বত আছে, তাৰমানে সম্পূৰ্ণ বিফল তেওঁ। এজন অবৈধ মানুহ অসমত কেনেকে থাকিব পাৰে? যি মানুহ অবৈধ মানুহ কেতিয়াও অসমত থাকিব নোৱাৰে। অবৈধ মানুহ অসমত থাকিব পাৰে নেকি? গতিকে অবৈধ মিয়া এইবোৰ শব্দ কৈ পেলাই আচলতে মুখ্যমন্ত্ৰী নিজৰ আচলতে যে গাড়ীখন 26ত যাব ওলাইছে, 26ত যে থৰকবৰক হৈছে, ৰাইজক দিয়া প্ৰতিশ্ৰুতি তেওঁ পালন কৰিব পৰা নাই। জুবিন গাৰ্গক একো ন্যায় দিব পৰা নাই। অসমৰ ৰাইজক যিখিনি প্ৰতিশ্ৰুতি দিছিল উন্নয়নৰ, সেইখিনি প্ৰতিশ্ৰুতি পালন কৰিব নাই। 26ৰ বৈতৰণি পাৰ হোৱাৰ সম্ভাৱনা খুব কম দেখিছে। মুখ্যমন্ত্ৰী হতাশগ্ৰস্ত হৈছে। মুখ্যমন্ত্ৰী হতাশগ্ৰস্ত হৈ এতিয়া এটা অক্সিজেন তেওঁক লাগে, সেই অক্সিজেনটো হৈছে মিয়া, মানে সহজলভ্য হৈছে মিয়া শব্দ ক'লে সংখ্যাগুৰু মানুহে ভাল পাব বা অসমৰ মাজত এটা বিভাজন সৃষ্টি হয়। এই পৰিৱেশ আৰু নাই।
অসমত থকা প্ৰতিজন ভাৰতীয় নাগৰিক অসমীয়া হয় আৰু অসমৰ হয় ভাৰতীয় হয়। গতিকে ইয়াত কাৰোবাক মিয়া অমিয়া এইবোৰ কথা বতৰা কৈ ভাগ কৰিব বিচাৰিলে মুখ্যমন্ত্ৰী আৰু ভাগ কৰিব নোৱাৰে। আমাৰ স্পষ্ট কথা, মুখ্যমন্ত্ৰী এনেকুৱা ধৰণৰ তুলঙা আৰু অসাংবিধানিক কথা বতৰাবিলাক বন্ধ কৰক। মুখ্যমন্ত্ৰীৰ যিটো গাৰিমা মৰ্যাদা, সাংবিধানিক পদমৰ্যাদা সেইটো ৰক্ষা কৰক। অন্যথা মুখ্যমন্ত্ৰীক মানুহে এতিয়া হাঁহিবলৈ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া অবৈধ মানুহক কেনেকে থাকিব দিব পালে এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰাইজৰ আগত জনাব লাগিব। আমি বিচৰা নাই কোনো অবৈধ মানুহ অসমত থাকক। ৭১ চনৰ ২৫ মাৰ্চৰ পিছত যিকোনো অবৈধ মানুহ অসম এৰিব লাগিব, স্পষ্ট আমচুৰ মত। এই বাংলাদেশৰ হওক আৰু যিয়ে হওক, হিন্দু হওক মুছলমান হওক, তেওঁ সেইখিনিলৈকে নকৰি তেওঁ অবৈধ মানুহ আনিব বিচাৰিছে, বাংলাদেশী প্ৰীতি তেওঁ দেখাব বিচাৰিছে। গতিকে তেওঁহে আচলতে বাংলাদেশী ৰক্ষক, অবৈধ মানুহৰ ৰক্ষক। আমি অসমৰ সংখ্যালঘু সমাজ নহয়। গতিকে অসমৰ সংখ্যালঘু সমাজে কেনেকৈ জীয়াই থাকিব, কেনেকৈ কি কৰিব, সেইটো সংখ্যালঘু সমাজে নিৰ্ধাৰণ কৰি ল'ব। গতিকে তেওঁ কাৰোবাক অত্যাচাৰ কৰি থাকিব আৰু অত্যাচাৰ কৰি তেওঁ মানে যিমান দিন থাকিব অত্যাচাৰ কৰি থাকিব আৰু তেওঁ শান্তিত থাকিব নিদিয়ে। মই ভাবো যে আশা কৰো মুখ্যমন্ত্ৰী শান্তিত থাকক। এটা অক্সিজেন তেওঁক লাগে, সেই অক্সিজেনটো